কোনো দরকার নাই থাকবা ভিতৰত যা যা মাত তুলে দি মাত তুলে দি মাত ইয়াৰ পাই জুম কৰি চাব লাগিব ৰ কাৰণ দেখছে না মানুহ দেখাই নাপায় ইয়াৰ পাই কি তাৰমানে কি লাগে কি তাৰমানে তই এক চৰে খালি গাইজ গুড মৰ্নিং আৰু চাৰিওফালে দেখিছে পানী আৰু পানী গোটেই ৰাতি বৰষুণ মাৰছে গোটেই ৰাতি এই জাষ্ট অকণমান আগতে কমছে আৰু ইতেনে আৰু ইয়াতে মই মোবাইল ঠোঙাটো দেখিছা পানী দি ভৰি আছে সেয়া আজি কেনেকৈ থ'ম মোবাইল তাড়াতাড়ি মুখখন ধুই অলপ ফ্ৰেছ হৈ লওঁ আৰু বাজাৰটো 11টাই বাজছে কিন্তু আন্ধাৰ হৈ থকা টাইপ হৈছে দেখিছে না চাৰিওফালে আন্ধাৰ গাইজ অলপ চাহ তাহ খালোঁ আৰু এতিয়া অলপমান বতৰটো ভাল হৈছে কিন্তু এটা মানব লগা কথা দেই গাইজ পূৰা পানী হৈ গৈছে জান না এই চাহ এক ৰাতি বৰষুণত পূৰা পানী সেয়া এইগিলা অকল ইয়াতে বুলি নহয় জংঘল থাকাই এইফালে এনেকৈ পূৰা পানী দেখিছে না পূৰা পানী হৈ গৈছে এয়া কিন্তু এটা ভাল হৈছে আমাৰ হাঁহকেইটা অলপ শান্তি পাইছে পানী পাই পেলাই কিন্তু বতৰটো যেতিয়া সৰুকৈ বৰষুণ মাৰছে ৰাতি 3টামান বজাৰ পাই দেখিছে না জেগাগিলা খোজ কাঢ়িব নোৱাৰি পূৰা মানে পিছাল এই চেলেৰি পৰি গৈছে খোজ কঢ়া মুস্কিল এতিয়া কিন্তু অকণমান মানে অলপ বতাহ মাৰি আছে অলপ মানে ধুনীয়া সৰু বতাহ আহি আছে এয়া অলপ সৰু বতাহ সুন্দৰ পৰিৱেশ বৰষুণ যদি নামাৰে গুড আৰু যদি মাৰে আৰু গাইজ যিহেতুকে মোৰ পলিথিনটো পানী সোমাই বেয়া হৈ গ'ল মোবাইল ইয়াতে পেলাই থৈ দিছোঁ এতিয়া মই বেলেগ এটা লৈছোঁ ৰ এয়া এইটোত সোমাই থ'ম এবাৰ ইয়াতে থাক আৰু এইটো ইয়াতে সোমাই দিম বঢ়িয়া মানে ৰীল আপলোড কৰিব পৰা নাই নেট পোৱা নাই তেতিয়াৰ পৰাই এই চানাকেইটাক অত্যাচাৰ কৰি আছে এই তাকে লাগি লৈ যাই পেলাই লাট মাৰি পেলাই দে দুৰুক লাগি দেখিছে না ইয়াতে লৈ গেছি যাই পেলাই কি কৰে এইগিলা খুচৰে চানাক আধাৰ খুৱাম বুলি পেলাই খুচৰি পেলাই লাট মাৰি চানাকেইটা মাৰিব ভিতৰত যা দৰকাৰ নাই ইয়াতে থাকিবা ভিতৰত যা ইয়াতে থাকিবা দৰকাৰ নাই যাবা দিছোঁ যা ভিতৰত যাবা দিছোঁ যা কোনো দৰকাৰ নাই ইয়াতে থাকিবা ভিতৰত যা কি অৱস্থা কৰি পেলালা জাগাগিলা চালা লেতেৰা চালা কবাৰ ইয়াতে থাক কোনো দৰকাৰ নাই চালা জাগাগিলা ধ্বংস কৰিলে আৰু চানাগিলা মাৰি খেলব এনেকৈ খুচৰি মানে চানাক আধাৰ খুৱাব বিচাৰে সি কিন্তু এনেকৈ খুচৰি দিয়ে ভাই এই ভৰি দি এই মাৰান্তে চানা এই বহুত দূৰক লাগি চিটকি যায় তাত ধ্যানে নাই যে চানা মৰি যাব চালা কুকুৰ খা আধাৰ খা ধৰলি আধাৰ নাখা নেকি খা কি মা কেনে কৰে দেখছে জানা আছি মাত তুলে দি মাত মায়াকে দেখছা পাগলা হৈ আছে ইয়াক ধৰি থকা কাৰণে মই পাগলা হৈছোঁ পাগলা হৈ আছে কুলু এক্সাইটে ভাল লাগছে অলপ তাৰ মনটো গাইজ এতিয়া টাইম হ'ল 3:30 বাজিলে দে মায়ে মানে পিছফালে ছাগলী চাবা গৈছিলে আৰু তো অলপ দেৰি হৈ গ'ল তো ভাতকেইটা খাই লওঁ দে না বতৰ কিন্তু একদম ঠাণ্ডা আধা ঘণ্টাৰ কাৰণে ৰ'দ দিছিল বা আধা ঘণ্টা 45 মিনিটমানৰ কাৰণে ৰ'দ দিছিল তাৰপিছত এতিয়া পূৰা আন্ধাৰ ৰাতিপুৱাও আন্ধাৰ এতিয়াও আন্ধাৰ মাজত অকণমান টাইম ৰ'দ দিছিল তো খানা একেবাৰে চিম্পল ইয়াতে আছে আলু খানা আৰু পিঁয়াজটো মানে ফ্ৰাই কৰা পিঁয়াজ জলকীয়া আৰু পিঁয়াজটো ফ্ৰাই কৰি দিছে ভাল লাগে মানে এনেকৈ আলু খানা আৰু গাইজ এইটো হৈছে গাহৰি মাংস এই ৰাতিৰ গাহৰি মাংস ৰাতি যে খাইছিলোঁ অলপমান আছিল তাকে গাহৰি মাংস আৰু এইটো দালি তো
মানে আমাৰ এনেকুৱা নিয়ম, ৰাতি যদি গাহৰি মাংস বা ব্ৰইলাৰ অনা গৈছে দিনত খামেই খাম চিয়'ৰ। আলুখনা কিন্তু বঢ়িয়া লাগে, পিঁয়াজটো অকণ ফ্ৰাই কৰি দিলে আৰু জলকীয়াটো শুকান জলকীয়া ফ্ৰাই কৰি। গাহৰি গাইছ, মাক চাবা আহিছিলোঁ মা বা ক'ত আছে। মোটামুটি 2 ঘণ্টামান হৈ গ'ল, ছাগলী আনিব গৈছিল, কৈছি অলপ ছাগলীকেইটা এৰি দি পেলাই অলপ মানে কাষত বহি থাকিম, সিহঁতে ঘাঁহ খাই থাকিব। মানে এৰি থৈ আহিব নোৱাৰে এৰি থৈ আহিলে আজিকালি তাৰমানে কি কয় ছাগলী লৈ যায় দেখোন, কোনোবা মানুহ লৈ যায় বোলে। এতিয়া মাই যাবা ইমান সময় হ'ল, ইয়াৰ পৰাই জুম কৰি চাব লাগিব কাৰণ দেখছে না মানুহ দেখাই নাপায় ইয়াৰ পৰাই। জুম কৰি চালিহে মা ক'ত আছে গম পাম। ইফালেতো নাই, এইগিলা নহয় মা চাগে মোৰ অনুমান নাই দেখো। কোকবা গেছি নে একদম নদী পাৰকৈ গেছি ঘণ্টা গম নাপাওঁ আৰু। দেখাত নায়ে, মানে ৰাতিপুৱাৰ পৰা বৰষুণ মাৰছি না, মোটামুটি 11টা 11:30 বাজাক লাগি দেৰিকৈ ছাগলী এৰি দিছে। সেইকাৰণে মা অলপমান আগবাঢ়ি গ'ল, অলপ মানে এৰি দিলে ঘাঁহগিলা খাব পাই না চাৰিওফালে। আৰু একলাই মানে দৰাক দি থৈ দিলেনো ছাগলী কি ঘাঁহ খায়ে, খুব পা গেল ঘণ্টা। পেহী আৰু পেহা গেছি জগন্নাথক, এই উৎপল দাই গৰু আনিব লগা হৈছে দেখছা অৱস্থা। নৰে আনিবা, মোৰ নিচিনা অৱস্থাত আৰু ছাগাল গৰুৰ লগত ইমান এটা সম্পৰ্ক নাই। আমি এইগিলা আনি নাপাওঁ মানুহ নে, জীৱনত আনি পোৱা নাই। আৰু মাথা গৰম উঠি যায় গৰু ছাগলী আনিব লাগিলে, উপায় নাই। কালি মানেহে পেহীহঁত আহিব জগন্নাথৰ পাই, জগন্নাথ ৰাম মন্দিৰ এনেকৈ ঘূৰিব গৈছি। গাড়ী গুচি আহিলোঁ দে, মায়ে যেতিয়া আহিব পিছফালে ৰখি থাকি লাভ নাই, এইফালে হাঁহিটো আমাক ৰখি আছে। আমাৰ চব বস্তুৰে মানে টাইমিং আছে দেখছা, হাঁহকেইটাও ৰখি আছে। মা যেতিয়া আহিব, মা আহি পালি মা ইয়াৰ পৰা উঠাই কিনে ওপৰত দিব, গুচি যাব দেখছা। এতিয়া এইখিনিতে ৱেইট কৰি থাকিব মাক। কি তাৰমানে কি লাগে, কি তাৰমানে তই এক চৰে খালি তোক বিলাহী, এইফালে আলু খানা দালি, তই এইফালে আছে মাছ ভাজা। তো গাইজ গধূলিৰ পৰা এতিয়া 10টা বজাক লাগি মানে ভিডিঅ' এডিট কৰি আছিলোঁ, কমপ্লিট হোৱা নাছিল। আজিৰ ভিডিঅ'টো বহুত খেলি মেলি আছিল মানে, তো ভিডিঅ'টো এডিট কৰিলোঁ। আৰু ভিডিঅ'ৰ টাইমিং চেঞ্জ কৰিম চাগে, এতিয়া ৰাতি দি আছিলোঁ না, ৰাতিপুৱা দিয়া কৰিম। বাহিৰত বৰষুণো মাৰি আছে, গতিকে আৰু বেছি একো নকৰিলোঁ আজি। ভাত দিছি, ধুনীয়াকৈ ভাতকেইটা খাওঁ। লগ পাই আছোঁ নেক্সট ব্লগত। শুভৰাত্ৰি।